Hi everyone, good morning. কি খবৰ সকলোৰে জনাব। তো ভিডিওটো শেষলৈকে চাব পাৰে মোৰ চকুটো একদম কেনেকৈ ফুলি আছে, মুখখন যে কি যেন দেখা হৈ আছে। মোৰ গা একেবাৰে ভাল নাই যে কেইবাদিনো ধৰি মোৰ গা বেয়া। মই ৰাতিপুৱা সোনকালে উঠি মোৰ যিখিনি মেডিচিন আছে মানে সুদা পেটতে খাব লগা হ'ল, কাৰণ উপায় নাই, কামটো কৰিব লাগিবই। কাম নকৰিলে কেনেকৈ হ'ব নহয় জানো বাৰু। এতিয়া মোৰ যাব লগা আছিল দুঠাইত, 5 আছিল। এখন মোৰ সৰু বিয়া, তুলনি বিয়া এখন আছিলে। তো মই তাতে গ'লোঁ, গৈ দেখাব পাৰে কণমানি এজনী খুবেই মৰম লগা আছিলে। তো মই বেছি দেৰি নকৰি ফটাফট মেকআপটো কৰিলোঁ। তাতে বতৰো বেয়া আছিলে, তো সোনকালে মেকআপটো কৰি মেলি আজৰি হ'লোঁ। তো চাব পাৰে কইনাজনী খুবেই মৰম লাগিছে, একদম চিম্পুলত ৰাখিছে। চাওক ইমান মৰম লাগিছে কইনাজনী। তাৰপৰা যাব লগা আছিলে মোৰ নগাঁও। মই ঘৰলৈকে আহিলোঁ। ঘৰলৈকে আহি আকৌ ৰেডি হৈ ড্ৰেছ চেঞ্জ কৰি লৈ মই নগাঁৱলৈ বুলি ওলালোঁ। নগাঁৱত আছিলে এটা মেকআপ ছেমিনাৰ, মোক ইনভাইট কৰিছিলে যে গেষ্ট। মই গৈ পোৱালৈকে অলৰেডি মেকআপ ষ্টাৰ্ট হৈ গৈছে, গৈ পোৱা বহুত লেট হৈ গ'ল। তো তেতিয়ালৈকে আমাৰ নিহাৰঞ্জন ছাৰে আমাৰ মেকআপ অৰ্গেনাইজ কৰিছিল ৰাজলক্ষ্মী পল। তো মেকআপ দেখাইছিল আমাৰ নিহাৰঞ্জন ছাৰে, লুকছ কৰিছিল 2টা। তো চাব পাৰে তাৰ মাজতে অকণমান সৰু ভিডিঅ' এটা ফটো ল'লোঁ। মই শেষলৈকে থাকিবগৈ মই নোৱাৰিলোঁ, কাৰণ মোৰ গা ভাল নাছিলে। তো মই গুচি আহিব লগা হ'ল। তো ভিডিঅ' চাই কেনেকুৱা পালে, লাইক কমেণ্ট কৰি জনাব। বাই বাই।